आप हिंदुस्तान से नहीं है सर? हम इंडिया के, हम इंडिया में कश्मीर में रहते हैं। कश्मीर में रहते हैं। कश्मीर इंडिया जब का नहीं है। रहते हैं कश्मीर इंडिया जब का नहीं है। শুনিলে আপোনালোকে কাশ্মীৰ বোলে ইণ্ডিয়াৰ নহয়। যদি আপুনি এজন হট আৰু সাহসী ইণ্ডিয়ান হয়, আপোনাৰ গাত যদি ভাৰতীয় তেজ আছে, আপুনি এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক। যদি ফেচবুকত চাই আছে আৰু যদি আপুনি ইউটিউবত চাই আছে, আপুনি ষ্টেটাছ লগত হোৱাটছআপত আৰু অন্যান্য য'ত য'ত মিডিয়া আছে, আপুনি যদি এজন ভাৰতীয় হয় এই কামটো আপুনি কৰিবই। মই এতিয়া কৈছোঁ শুনক, বি বয়জ আমাৰ সকলোৰে মৰমৰ, আমাৰ এয়াৰে হয়। এই বি বয়জ কাশ্মীৰলৈ গৈছিল একদম অনুসন্ধান কৰিবলৈ, আৰু সেই অনুসন্ধানত এই কথাখিনি ওলাইছে তেখেতৰ ভিডিঅ'ত। আপোনালোকক মই পুনৰবাৰ ক'ম যে বি বয়জৰ নিচিনা এজন সাহসী ল'ৰাই এই কামটো কৰি দেখালে। কাশ্মীৰীৰ মনত কি সোমাই আছে প্ৰকৃততে, কাশ্মীৰীসকলে নিজক ভাৰতীয় বুলি ভাবে নে নিজক পাকিস্তানী বুলি ভাবে, এই ভিডিঅ'টোতে পাব। মই মাত্ৰ আপোনালোকক কথাখিনি অসমীয়াত জনাবলৈ আহিছোঁ, আৰু তেওঁ বনাইছে হিন্দীত। এতিয়া শুনক, মই এফালৰ পৰা কৈ গৈছোঁ, মই এটা এটাকৈ ক্লিপ লগাই যাম, প্ৰায় 9টা পইণ্ট মই আনিম সেই ভিডিঅ'টোৰ পৰা। আৰু মই থেংকছ দিবই লাগিব মিষ্টাৰ বি বয়জক। মিষ্টাৰ বি বয়জে ৰাইজৰ চকু খুলি দিছে। ময়ো ভাবিছিলোঁ কাশ্মীৰীসকলৰ কাৰণে, মোৰো দুখ লাগিছিল যিটো ঘটনা তাত ঘটালে। পেহেলগামৰ ওচৰত গৈ, এই কাশ্মীৰত গৈ বি বয়জে যিটো ভিডিঅ' বনাই আনিলে, এই ভিডিঅ'ত সৰু সৰু মানুহ কিছুমানক লগ পালে, আৰু সেই সৰু সৰু মানুহবোৰে কি কৰিলে, সঁচা কথা কৈছে, এটাও মিছা নহয়। আপুনি গোটেই ভিডিঅ'টো যদি চাই আপোনাৰ গাত তেজ উঠলি আহিব। আপুনি মই প্ৰথমটো ভিডিঅ' লগাই দিছোঁ, চাওক। जी वो उठाता है वीडियो। क्या? हाँ, वीडियो क्या उठाता वीडियो नहीं बनाना है, वीडियो नहीं बनाना है। है? हाँ बनाओ। हाँ जी, अरे भाई साहब वीडियो बनाना है। अब कश्मीर में अभी अटैक हुआ है, आप कुछ बोलना चाहोगे इसके बारे में? नहीं बोलना है? क्यों बोलना नहीं चाहता है आप लोग? ये हिंदुस्तान का चाल है। आप हिंदुस्तान से नहीं है सर? हम इंडिया के, हम इंडिया में कश्मीर में रहते हैं। कश्मीर में रहते हैं। कश्मीर इंडिया जब का नहीं है। कश्मीर भाई साहब कश्मीर इंडिया का नहीं है। দেখিলে, কাশ্মীৰ বোলে ইণ্ডিয়াৰ নহয়। এই অটো চালকজনে কৈ গ'ল। সৰু মানুহে সঁচা কথা কৈছে তাত, আৰু বি বয়জক চিনি পোৱা নাই। বি বয়জক চিনি নোপোৱাৰ কাৰণে ভাবিছে এটা সৰু ল'ৰা ক'ৰবাৰ পৰা আহিছে, এইটো আলটু ফাল্টু, গতিকে সঁচা কথা কৈ দিছে তাত। কথাটো গম পাইছে, কাশ্মীৰ বোলে ইণ্ডিয়াৰ নহয়, গম পাইছেনে? গতিকে কৈছোঁ, এই ভিডিঅ'টোত একদম সত্য কথা কিছুমান ওলাব, যিবোৰ শুনিলে আপোনাৰ খং উঠিব যদি আপুনি প্ৰকৃত ইণ্ডিয়ান হয়। মোৰ যিটো ভাল ভাৱ আছিল কাশ্মীৰীসকলৰ কাৰণে, মোৰ একদম টোটেলি নাইকিয়া হৈ গ'ল এই ভিডিঅ'টো চোৱাৰ পিছত। কিয় ভাৰতীয় বুলি চিনাকি দিব নোৱাৰে হে কাশ্মীৰীসকলে? মুখ ঘূৰাই দিয়ে, ভাৰত মাতা কি জয় বুলি ক'ব নোৱাৰে, লাজ লাগে। এই এটা এটাকৈ আপোনালোকে দেখি যাব। কিন্তু বি বয়জক ধন্যবাদ দিবই লাগিব, ইমান সুন্দৰ এটা ভিডিঅ' লৈ আহিল। আৰু আপোনালোকে মিডিয়াত যিবোৰ চাই আছে, ডাঙৰ ডাঙৰ মিডিয়াত যদি আপুনিও যায়, এটা এনেকৈ ঠিলা লৈ, এই বমটো লৈ, আৰু এজন কেমেৰামেন যদি এনেকৈ থাকে নহয়, আপোনাৰ আগতো সেই ভদ্ৰ মানুহবোৰে আহিব আৰু কিছুমান ডিপ্ল'মেটিক কথা ক'ব সুন্দৰকৈ। 2 তালি মানে সাপো নমৰক, লাঠিও নাভাগক, এনেকুৱা ধৰণৰ কথা কিছুমান ক'ব। আমিও দুখ পাইছোঁ সেই ঘটনাটোৰ পৰা, এনেকুৱা হোৱাৰ কাৰণে। আমাৰে বাই ভনী মৰিল, আৰে বাবা আমাৰে বাই ভনী মৰিল সেই বুলি কৈ থাকিলে নহ'ব। কিন্তু তোমালোকে ইণ্ডিয়া জিন্দাবাদ বুলি কিয় ক'ব নোৱাৰা? ভাৰত মাতা কি জয় বুলি কিয় ক'ব নোৱাৰা? আমি ভাৰতৰ মানুহ বুলি কিয় ক'ব নোৱাৰা? পিছৰ ভিডিঅ'খিনিত আপোনালোকে পাই যাব। মই পিছৰ ভিডিঅ'টো আকৌ লগাই দিছোঁ, আপোনালোকে চাওক। পিছৰ ভিডিঅ'টোলৈ যাওঁ, পিছৰ ভিডিঅ'টো চাওক। सरकार की साजिश है, सरकार ने किया है। तो आप उनसे पूछो, रास्ते में भेज जाओ, सारा कश्मीर के लोग यहाँ आएगा, जवाब उनको देना पड़ेगा सरकार को, देना पड़ेगा। आप कश्मीरियों को बाहर निकलना पड़ेगा, तभी तो वो सवालों का जवाब देगा। वही तो, कश्मीरी बदनाम होते हैं, तो कश्मीरी अब बाहर निकल के आना चाहिए इस चीज के लिए कि आगे से ऐसा ना हो, कश्मीर बदनाम ना हो। बस इनके साजिश से बदनाम करने के लिए करा गया, बट कश्मीरी लोग फिर क्यों नहीं बाहर निकल रहे? এওঁবিলাকে ক'লে যে ভাৰত চৰকাৰে এইটো এটা সাজিশ কৰিছে, ষড়যন্ত্ৰ কৰিছে, কেৱল কাশ্মীৰীসকলক বদনাম কৰিবৰ কাৰণে। ভাৰত চৰকাৰক দুখ দিছে। কিন্তু ভাৰত চৰকাৰে যদি দুখেই কৰিছে তেওঁবিলাকৰ দৃষ্টিত, তেওঁবিলাকে কিয় বাহিৰলৈ ওলাই আহি এইটো প্ৰতিবাদ কৰিব পৰা নাই? বি বয়জে একদম চিধা কথা কৈছে, খুব ভাল কথা কৈছে। কিয় প্ৰতিবাদ কৰিব পৰা নাই? আমি গণতন্ত্ৰৰ আমি মাত দিব পাৰোঁ, আমাৰ বাক স্বাধীনতা আছে, আমি কথা ক'ব পাৰোঁ। চৰকাৰখনে যদি কিবা এটা ভুল কৰিছে বুলি কাশ্মীৰৰ জনসাধাৰণে ভাবিছে,
তেনেহ'লে তোমালোকে ওলাই আহি কিয় প্ৰটেষ্ট কৰিব পৰা নাই? কিয় চৰকাৰক কথাখিনি অৱগত কৰিব পৰা নাই? কোনো ওলাই অহা নাই। কাৰ ভয়ত? কোনে ধৰি ৰাখিছে? ৰাস্তালৈ ওলাই আহিব নোৱাৰে প্ৰতিবাদ কৰিবৰ কাৰণে, খোলাকৈ ক'ব নোৱাৰে ভাৰত মাতা কি জয় বুলি, ভাৰত জিন্দাবাদ বুলি ক'ব নোৱাৰে খোলাকৈ। আমি ভাৰতীয় বুলি ক'বলৈ তেওঁলোকে সংকোচ বোধ কৰে, মুখ ঘূৰাই গুচি যায়। কোনে তেওঁলোকক বাধা দি থৈছে? কাশ্মীৰীসকলক ডাঙৰ ডাঙৰ কেমেৰা দেখিলে তেওঁলোকে খুব ধুনীয়াকৈ কথাবোৰ মিলাই মিলাই কয়, তেওঁলোকৰ যাতে টুৰিজিমটো শেষ হৈ নাযায়। টুৰিজিমৰ যিটো ব্যৱসায়, সেইটো কোটি কোটি ব্যৱসায়, বহুত কোটি কোটি টকাৰ ব্যৱসায়, সেইটো ভালকৈ চলি থাকে। গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ কয় খুব গুণী জ্ঞানী মানুহ কিছুমান আহি। কিন্তু এই সাধাৰণ মানুহখিনিয়ে বি বৈজৰ নিচিনা এটা সৰু মৰু ল'ৰা দেখি সাধাৰণভাৱে উত্তৰ দিছে, অন্তৰত যিটো সোমাই আছে সেইটো কথাই কৈছে। আৰু ভিডিঅ' দেখাইছোঁ আপোনালোকক, মুঠৰ ওপৰত তেজ গৰম হৈ যাব। মই কৈছোঁ নহয়, তেজ গৰম হৈ যাব। কেৱল পাকিস্তান ছাপোৰ্টৰ কথাই এই ভিডিঅ'বোৰত ওলাই আছে। চাওক, পিছৰ ভিডিঅ'টোলৈ গৈছোঁ। मैं दूसरा स्टेट से यहाँ क्यों आया पता है सर? मैं एक्चुअली यहाँ के कश्मीर के लोगों के जो तकलीफें हो रहा है वो दिखाने आया था। बट मैं अब मेरे को इस वजह से गुस्सा है, तो सुबह में मेरे को बोला गया कश्मीर इंडिया का नहीं है, कश्मीर इंडिया का नहीं है। भाई कश्मीर में इंडिया की जमीन में रह के आप पाकिस्तान को प्यार करोगे? आप लोग क्यों डरते? आप लोग क्यों डरते हैं? भारत माता की जय बोलने में क्यों डरते हैं सर? बोलिए नहीं बोलते सर? क्या बोलिए? क्यों नहीं बोलना चाहते आप सर? नहीं बोलना चाहते भारत माता की जय? कोई नहीं, आप नहीं बोलोगे? कोई नहीं बोले। क्यों सर? वजह क्या है? बोलेगा क्यों? तो ये भारत नहीं है सर? तो आप भारत माता की जय क्यों नहीं बोलना चाहते? क्यों बोलेंगे? क्यों नहीं बोलना चाहते? आप मेरे को जवाब दीजिए। मेरे पास इतने सवाल का जवाब नहीं है। और आगे जाओ। দেখিলে, এইটো গ্ৰাউণ্ড ৰিপৰ্ট হয়। বি বয়জে গ্ৰাউণ্ডৰ পৰা এইটো ভিডিঅ' বনাই আনিছে, একদম গ্ৰাউণ্ডৰ পৰা। মানুহজনক ডাইৰেক্ট সোধা হৈছে যে ভাৰতত থাকি পাকিস্তানক কিয় ছাপোৰ্ট কৰি আছে? ভাৰত মাতা কি জয় আপুনি কওকচোন। নোৱাৰে ক'ব। ইয়াত কোনেও নকয় বুলি ক'লে। কাশ্মীৰত কোনেও ভাৰত মাতা কি জয় বুলি নকয়। কিয় নকয় সুধিছে? উত্তৰ নাই তেওঁবিলাকৰ হাতত। ভাৰতত থাকি ভাৰত মাতা কি জয় বুলি ক'বলৈ তেওঁবিলাকৰ সংকোচ ধৰে। কাৰ ভয়ত? কোনে ক'বলৈ মানা কৰি থৈছে? তেওঁলোকে কিয় ক'ব নোৱাৰে? ইণ্ডিয়া জিন্দাবাদ বুলি কিয় ক'ব নোৱাৰে? কোনোবাই বাধা দি থৈছে? এই সুদূৰ অসমৰ পৰা গৈ জম্মু কাশ্মীৰ পালেগৈ এজন ল'ৰাই, আৰু বি বৈজে এইটো কথা দস্তমত কৈছে যে কাশ্মীৰীসকলৰ বিপদৰ সময়ত গৈ কাশ্মীৰ যিটো উদ্যোগ ভাগি পৰিছে টুৰিজিমৰ, সেই উদ্যোগটো বা ব্যৱসায় বাণিজ্য হাৰ্ম হৈছে, আমি কিবা এটা যেন সহায় কৰিব পাৰিম এটা ভিডিঅ' বনাই সৰুকৈ হ'লেও, এইটো আশা কৰি গৈছিলে বি বৈজে। ময়ো ভাবি আছিলোঁ আমাৰ নিউজবোৰ চাই, ডাঙৰ ডাঙৰ চেনেলবোৰ চাই, যে কাশ্মীৰীসকলৰ বহুত দিগদাৰ হ'ব। আৰু কাশ্মীৰীসকলৰ হোৱা মানে অসুবিধা হোৱা মানে ব্যৱসায় বাণিজ্য ডাউন হোৱা মানে আমাৰ ইণ্ডিয়াৰ ব্যৱসায় বাণিজ্য ডাউন হোৱা। কাৰণ ইণ্ডিয়ালৈ কাশ্মীৰলৈ যাক প্ৰকৃতিৰ ভূস্বৰ্গ বুলি কোৱা হয়, ফৰেনৰ পৰা মানুহ আহে, ভাৰতৰ বাহিৰৰ পৰা টুৰিষ্ট আহে চাবৰ কাৰণে ভাৰতত থকা জম্মু কাশ্মীৰখন ভূস্বৰ্গ। কিন্তু সেই ভূস্বৰ্গত থকা মানুহখিনিয়ে খুলি ক'বলৈ তেওঁবিলাকে কুণ্ঠাবোধ কৰিয়ে যে মই ইণ্ডিয়াৰ হয়, মই ইণ্ডিয়ান হয় বুলি। আৰু ভিডিঅ' আছে, এটা এটাকৈ দেখাই গৈছোঁ। ইয়াৰ পিছলৈ যাওক, আপোনালোকৰ চকু কপালত উঠিব। लोग आप कुछ बोलना चाहोगे स्टूडेंट है? देखिए ये लोग कुछ बोलेगा ही नहीं। आप लोग कश्मीर से कुछ बोलना ही नहीं चाहता है भाई। आपको इंडिया से मोहब्बत है या पाकिस्तान से मोहब्बत है? Don't put us in the camera, please. नहीं Go from here. मतलब Oh, we don't want. नहीं, आप बता दो। मतलब ऐसे इतना बड़ा प्रोटेस्ट हो गया आप लोग, तो अब इतना सा भी नहीं बोल सकता, इतना सा भी नहीं बता सकता लोगों को? हम कश्मीरी हैं और कश्मीरी ही रहेंगे बस। इंडियन नहीं है आप? हमें बस आप इंडियन है कि नहीं ये बताओ पहले। আমি কাশ্মীৰী হৈ থাকিম, আমি কাশ্মীৰী হয় আৰু কাশ্মীৰী হৈয়ে থাকিম। আপোনালোকে ইণ্ডিয়ান হয় নেকি? ইণ্ডিয়াৰ হয় বুলি তেওঁলোকে ঘূণাক্ষৰেও নাম লোৱা নাই। আকৌ শুনক, পিছৰ ডোখৰ লগাই দিছোঁ, চাওক, খং উঠি যাব এজন ভাৰতীয় হ'লে। ये नहीं बोल सकते, हम यही बोलेंगे हम कश्मीर और कश्मीर ही रहेंगे। अच्छा इंडियन नहीं है आप, आपको अलग अलग देश ही चाहिए? मतलब हाँ, हम कश्मीर और कश्मीर ही। कश्मीर चाहिए आपको, अलग देश? কাশ্মীৰ এখন বেলেগ দেশ বুলি তেওঁবিলাকে গণ্য কৰে। এই কথাকেইটাত ওলাই পৰিছে, এইবোৰ মুখ কেমেৰাৰ সন্মুখলৈ আহিছে। এই মুখবোৰক কেতিয়া গ্ৰেপ্তাৰ কৰিব কাশ্মীৰ চৰকাৰে বা ইণ্ডিয়ান চৰকাৰে, ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰে, আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে আৰু কাশ্মীৰ চৰকাৰে লগ লাগি এই
কিজনক কেতিয়া গ্ৰেপ্তাৰ কৰিব কাৰণ আমাৰ অসমত আমি সাপোৰ্ট কৰিছো অসমত পাকিস্তানী সমৰ্থন কৰা বহুত মানুহ আছিল এতিয়ালৈকে কেইবাজনকো জেললৈ পঠালে আনকি বিধায়ককো পঠাইছে হয় ঠিক আছে বঢ়িয়া কৰিছে কিয় ভাৰতৰ নিমখ খাবা আৰু ভাৰতৰ তুমি গুণগান গাব নোৱাৰা হা ভাৰতত ভাৰতীয় বুলি ক'ব নোৱাৰা লাজ লাগে এটো কথা হ'ব পাৰে কাশ্মীৰত যিখিনি মানুহ আছে এই ষ্টুডেন্ট কিজন ষ্টুডেন্ট মুখৰ আগত বি বয় যে উত্তৰ দি আহিছে কাৰ সাহস আছে এনেকুৱা মই বি বয়ক সাপোৰ্ট কৰিছো স্যালুট বি বয় স্যালুট তোমাৰ নিচিনা লৰা লাগে তাৰ পিছৰ ভিডিঅটো মানে প্ৰতিটো মই 9টা পইণ্ট দেখাম প্ৰতিটো পইণ্টে আপোনাৰ খং উঠি যাব পিছৰটো চাওক जी कुछ बोलना चाहोगे छोटू या तो कश्मीर में इतना सारा मतलब अटैक हुआ है इतना अभी अटैक हो गया उसके बारे में क्या बोलना चाहोगे देखिए सर ये पहले मैं पहले बोलना चाहूंगा मतलब देखिए एक कश्मीरी ये कभी भी नहीं कर सकता ओके इसकी मैं गारंटी दे रहा हूँ ये कश्मीरी कभी भी नहीं कर सकता ओके अगर कर सकते हैं ओनली ऑन पाकिस्तान अच्छा नहीं कर सकते कोई भी नहीं हमें नहीं पता पाकिस्तान नहीं कर सकता है पाकिस्तान अगर पाकिस्तान ही नहीं करेगा तो हमें किसने बच्चे से क्यों बड़े से आपको नहीं पता है सॉरी हमें घर में आपको क्यों मारेगा हमें नहीं हम औरत को नहीं देखिए अगर देखिए चलो ठीक है मैं ये जवाब देना चाहता है मतलब देखिए वेट ओके ओके वेट अगर पाकिस्तान नहीं कर सकता है फिर कौन कर सकता है मुझे आप बोलिए या इंडिया कर सकता है चलो बैठो फोन दीजिए अगर पाकिस्तान नहीं कर सकता है फिर कौन कर सकता है मुझे आप बोलिए या इंडिया कर सकता है चलो बैठो फोन दीजिए শুনিলে লৰাটোৱে কয় কাশ্মীৰী এটো কাম কৰিব নোৱাৰে ঠিক আছে আমি মানি লৈছো কাশ্মীৰী এটো কাম কৰিব নোৱাৰে তেনেহলে লৰাটোৱে কৈছে যে পাকিস্তানে এটো কাম কৰিব সৰু লৰা সৰু মন সঁচা কথা ওলাই অন্তৰৰ পৰা আৰু সৰুৰ পৰা যিটো দেখিছে হেতু কথাই ক'ব তেনেহলে পাকিস্তানী এটো কাম কৰিব মাকে লগে লগে তাক থাপৰটা মাৰিছে এনেকৈ হয়নে নকবি বুলি কয় ভাবিছক মাকে গম পায় হেতু কথা যদি কৈ দিয়ে হেতু কোনোবা পানিশমেন্ট দিব লগিয়া আছে কোনোবা হেতু পানিশমেন্ট দিবহি পাকিস্তানীয়ে কৰিছে বুলি যদি কৈ দিয়া হয় নহয়নে নহলে কিয় মাৰিব হে সৰু লৰাটোক কিয় মুখ বন্ধ কৰাব আৰু এটা কথা আৰু মাকে পিছত কলে যে এটো এনেকে নকবি বুলি তাৰ পৰা লগে লগে লৰাটোৱে প্ৰশ্ন কৰিলে যে তেনেহলে মোক কোৱা পাকিস্তানীয়ে যদি কৰা নাই কোনে কৰিছে তেতিয়া মাকে লগে লগে কলে ইণ্ডিয়াই কৰিব পাৰে ইণ্ডিয়ানে কৰিব পাৰে এনেকুৱা চামটো শুনিলে আপোনালোকে হা কথাটো ভাবিছক আৰু মহিলা গৰাকীয়ে কৈছে ভিডিও নকৰিব মোক মাৰিব কোনে মাৰিব মুখৰ পৰা ওলাই গৈছে কোনে মাৰিব কোন এনেকুৱা সংগঠন আছে কোন এনেকুৱা সন্ত্ৰাসবাদী আছে যি সন্ত্ৰাসবাদী আহি এই কথাখিনি যদি খুলি কয় মই ইণ্ডিয়ান হয় মই পাকিস্তানক সাপোৰ্ট নকৰো এটো পাকিস্তানৰ সন্ত্ৰাসবাদী আহি এই কামখিনি কৰিছে এই কথাখিনি কলে তেওঁলোকক মাৰিবহি কোনে মাৰিব ডাঙৰ এটা প্ৰশ্নবোধক চিন হয়তো এওঁবিলাকৰ মুখ বন্ধ কৰি দিছে কোনোবাই পাকিস্তানৰ সন্ত্ৰাসবাদী আহি বা পাকিস্তানক এওঁবিলাকে সাপোৰ্ট কৰে গতিকে এই কথাখিনি কবলে তেওঁলোকে নিবিচাৰে পিছৰ পইণ্টলৈ গৈছো চাওক এটা কৈ सैल्यूट बिग बॉयज कैसा लगा आपको कश्मीर हाँ कश्मीर कैसा कश्मीर बहुत खराब है खराब है आप जय हिंद बोल सकते हैं सोचना पड़ रहा है आपको नहीं बोल सकता कश्मीर के लोग अच्छा है जाने लोग अरे जा क्यों रहे सर अरे तो आप बोल ही नहीं सकता भारत माता की जय भारत माता की जय बोलने में भाई साहब देखो पीछे मुड़ कर जा रहा है শুনিলে কি কব এটাৰ পিছত এটা প্ৰমাণ আহি আছে কাশ্মীৰ কেনেকুৱা লাগিলে বিবজক সুধিলে বিবজে কলে একদম ভাল নালাগিলে বুলি কলে লগে লগে বিবজে সুধিলে ইন্ডিয়া জিন্দাবাদ বল सकते हो মাত দিব নোৱাৰিলে এতিয়ালৈকে যিমান কিজন কাশ্মীৰ লোকেল মানুহ খাতি খোৱা মানুহক বিবজে লক পাইছে আটাই কিজনৰ উত্তৰ হেতৱে ইণ্ডিয়ান বুলি কবলে তেওঁলোকে নোৱাৰে ভাৰত মাতা কি জয় বুলি কব নোৱাৰে কাশ্মীৰী সন্ত্ৰাসবাদীয়ে কামটো কৰিছে বুলি কব নোৱাৰে মানে কি উত্তৰ আপোনালোকৰ হাতত কিন্তু পুনৰবাৰ বাৰে বাৰে সেলুট দিব লাগিব বি বয়জক সেলুট দিব লাগিব এনেকুৱা এটা ভিডিও লৈ আনাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ বহুত মানুহে ভাবি আছিল কাশ্মীৰীসকলৰ এই দুৰ্দশাৰ সময়ত সহায় কৰিবৰ কাৰণে আমি সকলোৱে ভাবিছিল টুৰিজম সেক্টৰটো আৰু আগবাঢ়ি যাবনে থমকি ৰব নেকি কিন্তু আমি ভাবিছিল যে হক ভাল হক এই সন্ত্ৰাসবাদ সদায় নাথাকে কাৰণ ভাৰত চৰকাৰে অলৰেডি তাত অপাৰেচন চলাইছে বহু সন্ত্ৰাসবাদীক মাৰিছে ঘৰ ভাঙিছে কিবা কৰিছে
তাত কাৰ্যসূচী লৈছে ভাৰত চৰকাৰে, কিন্তু এই কাশ্মীৰীসকলৰ যদি মনটো শুদ্ধ নহয়, নিজক ভাৰতীয় বুলি ভাবিব নোৱাৰে, তেনেহ'লে তাৰ পৰা সন্ত্ৰাসবাদ নাযায়। সন্ত্ৰাসবাদক তেওঁলোকে প্ৰশ্ৰয় দি আছে, সন্ত্ৰাসবাদক ছাপোৰ্ট কৰি আছে কাশ্মীৰীসকলে। ইয়াৰ পিছৰটো গৈছোঁ, এটা এটাকৈ আপোনালোকে চাওক, ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু চাওক, আজি আপুনি এজন যদি ভাৰতীয় হয়, আপোনাৰ গাত যদি ভাৰতীয় তেজ আছে, আপোনাৰ গাত তেজ উঠলি উঠিব। চাওক। क्या बोल रहे हैं? भारत माता नहीं, आप जी बोल रहे हो ये लोग इंडिया को अपना पार्ट नहीं समझते ही नहीं है। क्यों नहीं तो समझते तो आप कश्मीर इंडिया जब- का नहीं है। हम तो इंडियंस ही है। हाँ आप इंडियन कहाँ के हो? आप मानते हो इंडियंस, लेकिन वो क्यों नहीं बोल नहीं, सकते? माता कैसे बोल सकते हैं? हम तो क्यों नहीं अल्लाह बोल को सकते? मानते हैं ना। हम एक अल्लाह को मानने वाले, हमारा रिलीजन, हाँ। तो हम माता इसको कैसे कह सकते? नहीं बोल सकते। ये तो शिरक हो जाएगा ना। तो हमारे हिंदुस्तान इस्लाम में। जिंदाबाद बोल सकता है। हाँ, हिंदुस्तान जिंदाबाद, बोलो। इसमें क्या है? बोला तो हिंदुस्तान वो जिंदाबाद। ये भी तो बोल सकता था कि भारत माता हम नहीं बोल सकते। अब इसको भारत- बोलना नहीं हिंदुस्तान आया। देखो, जिंदाबाद देखो, बोल सकता था। हम मुस्लिम है, मुस्लिम का हाँ, सिर्फ एक এইখিনিতে শুনক, ভাৰত মাতা বুলি কাশ্মীৰী যুৱকে ক'ব নোৱাৰে, কাশ্মীৰী মানুহে ক'ব নোৱাৰে, তেওঁবিলাক কি মুছলিম বোলে। ৰিলিজনৰ কথা তেওঁবিলাকে আনিছে, আমি অনা নাই। ৰিলিজন আমি বিচৰাই নাই বাৰু, বাদ দিয়ক। কিন্তু সেই হিন্দুসকলক মাৰিলে, কিবা এটা পঢ়াবলৈ কৈছিলে, কি বুলি কৈছিলে এইটো, কিবা এটা পঢ়াবলৈ কৈছিলে, সেইটো যদি ক'ব পৰা নাই মাৰিছে, মানে মুছলিম ব্যক্তিসকলে সেইখিনি জানে। আৰু নজনাখিনিক মাৰিছে, জনাখিনি বাচি গৈছে। আৰু আমি তাৰপিছতো ৰিলিজন অনা নাই, কিন্তু এই ল'ৰাজনে কি বুলি ক'লে, ভাৰত মাতা কি জয় ক'ব নোৱাৰে, কাৰণ তেওঁবিলাক মুছলিম, তেওঁবিলাকে আল্লাহহে মানে, মাতাক নামানে। ঠিক আছে, মাতা মানে কি? মা। আমি মা বুলি কওঁ, অসমীয়াত মা আৰু মাতা ঠিক একেই। তেওঁবিলাকে আম্মি বুলি কোৱাও শুনিছোঁ, আম্মা বুলি কোৱাও শুনিছোঁ, এনেকুৱা ধৰণৰ কিবা এটা নামত ক'ব। ঠিক আছে, ভাৰত আম্মা কি জয় বুলিতো ক'ব পাৰে, নহয়নে? ভাৰত আম্মি কি জয় বুলি ক'ব পাৰে, মাককতো আম্মি বুলি মাতে। তেওঁবিলাকে আল্লাহ বুলিহে ক'ব। ভাৰতখনতো আল্লাহ নহয়, ভাৰতখন দেশ হয়। ভাৰতক তুমি কিবা ৰূপত দিব পাৰা। কথাৰ পাক চাওক, কেনেকুৱাকে পাক খাই গৈছে। তেওঁলোকৰ যুক্তিটো চাওক, ইমান পাতল যুক্তি। তাৰ পিছৰখিনি শুনক আকৌ। अल्लाह। हम मैं उसी के सामने मैं झुकते रिलीजन हैं। से कुछ वो नहीं रखता। आप उसी के साथ मैं रिलीजन से वो आप सब बोलते नहीं हो ना, रखता। भारत माता की जय। हाँ। माता मत बोल सकते इसको। नहीं बोल, हम एक अल्लाह को मानने वाले, आप गैर माता मुस्लिम, नहीं बोल सकते। हम सिर्फ उसी के आगे झुकते हैं। ठीक है, नहीं, एक मिनट। नहीं सर, हम इंडिया में है तो बोलने में क्या दिक्कत है सर? नहीं नहीं, मैं नहीं, मैंने सिर्फ अपनी तरफ हाँ हाँ ठीक है। अल्लाह अकबर बोलो। अल्लाह अकबर, भारत माता की जय। भारत माता की जय। कुछ बस अल्लाह की जय हो मैं बोल हो सकता गया है, तो clear। आप भारत माता की जय क्यों बोला नहीं ना बोल मैंने। सकते? এতিয়া চাওক, বি বইজে যেতিয়া সেই ল'ৰাজনৰ লগত কথা পাতি আছে, সেই ল'ৰাজনে আল্লাহ বুলি ক'ব, মাতা বুলি ক'ব নোৱাৰে, কাৰণ মুছলিম। ভাৰত মাতা কি জয় ক'ব নোৱাৰে। হ'ল আৰু এজন সিফালৰ পৰা মাত দিলে, তই কিয় কেমেৰাটো টুৱাই ইফালে সিফালে আমুকক কিবা কিবি সুধি থাকিবি? হা, তেতিয়া ইজন ল'ৰাই কেমেৰা মোৰ ফালে ঘূৰা বুলি ক'লে যে আল্লাহু আকবৰ ক। মানে তুমি হিন্দু হ'ল বুলি আল্লাহু আকবৰ ক'ব পাৰিবা নেকি? কৈ দিলে বি বইজে। কিন্তু তুমি ক'ব পাৰিলানে ভাৰত মাতা কি জয় বুলি? ইণ্ডিয়াত থাকি, ভাৰতত থাকি, ভাৰতীয় নাগৰিক হৈ ভাৰত মাতা কি জয় তুমি ক'ব নোৱাৰা, আৰু বি বইজে কৈ দিব লাগে কি আল্লাহু আকবৰ। ক'লে ন, আমি ৰিলিজন নামানো, তোমালোকে আল্লাহ বুলি কোৱা, আমি ভগৱান বুলি কওঁ, কোনোবাই গড বুলি কয়, একেজনে, একেটাই কথা। ৰিলিজন তাত কথা নাই, আমি মানুহ হয় তাৰ আগত। কিন্তু আপোনালোকৰ চিন্তাটো চাওক, কাশ্মীৰীসকলৰ চিন্তাটো চাওক, কেনেকুৱা ধৰণৰ সংকীৰ্ণ মনৰ। আৰু তেওঁবিলাকক লাগে কি এটা ভাল মেছেজ জম্মু কাশ্মীৰৰ পৰা বাহিৰলৈ যাব লাগে। আৰু সেই মেছেজটো কিয় যাব লাগে? কাৰণ তেওঁলোকৰ ব্যৱসায় ভাল হৈ থাকিব। এই ক্লিপটো এডোখৰ শুনি লওক। सर आप देखो मैसेज आना चाहिए कुछ अच्छा। अच्छा जाना चाहिए, इस वजह से तो आया मैं। कोई इन्फ्लुएंसर अभी यहाँ पे आपको नहीं दिखने को। ভাৰত মাতা কি জয় আমি ক'ব পাৰো হিন্দু হৈ, আল্লাহু আকবৰ আমি ক'ব পাৰো হিন্দু হৈ, কিন্তু ভাৰত মাতা কি জয় এজন কাশ্মীৰী হৈ ক'ব নোৱাৰে। কিয় নোৱাৰে? চিন্তা কৰিবলগীয়া বিষয়। আৰু শেষত কৈছে যে ইয়াৰ পৰা এটা ভাল মেছেজ যাব লাগিব জম্মু কাশ্মীৰৰ পৰা। মানে জম্মু কাশ্মীৰখনৰ ৰাইজৰ মনবোৰ যে কোমল, তেওঁবিলাক অতিথি পৰায়ণ, এই কথাবোৰ আমি শুনি আছিলোঁ। এই ভিডিঅ'টোত বনোৱাৰ আগত মই শুনি আছিলোঁ, মই তেওঁলোকৰ পক্ষত আছিলোঁ।
আৰু ডাঙৰ ডাঙৰ নিউজবোৰে যিটো প্ৰকাশ কৰিছে যে আমাৰ ভাৰতৰ অৰ্থনীতি বেয়া হৈ যাব জম্মু কাশ্মীৰলৈ হেৰি নাহিলে হয় আমিও কৈছোঁ ভাৰতৰ অৰ্থনীতিত অকণমান হ'লেও কিবা এটা প্ৰভাৱ পৰিব জম্মু কাশ্মীৰৰ ৰাইজৰ বেছি প্ৰভাৱ পৰিব কাশ্মীৰী ৰাইজৰ সেই ৰাইজৰ তাৰ পৰা ইনকম হৈছিল বহুত ব্যৱসায় বাণিজ্য চলিছিল গতিকে আমি ভাবিছিলোঁ যে তালৈ টুৰিষ্ট আহক কাম কৰক চলক টেক্সি ড্ৰাইভাৰৰ পৰা আদি কৰি হোটেল কি নাই কষ্টৰ চালক ইত্যাদি সৰু ব্যৱসায়ীৰ পৰা ডাঙৰ ব্যৱসায়ীলৈকে টুৰিজিম ছেক্টৰৰ লগত জড়িত হৈ আছে আৰু এতিয়া এই ঘটনাটো যেতিয়া ঘটি গ'ল এই ঘটনাটো ঘটি যোৱাৰ পিছত তেওঁলোকে আশা কৰিছে যে কাশ্মীৰৰ পৰা এটা ভাল সুবাৰ্তা যাওক কাশ্মীৰীসকল খুব অতিথিপৰায়ণ কাশ্মীৰীসকল একদম নিজু তেওঁবিলাক কাৰো পক্ষ নহয় তেওঁবিলাকে মানে সকলোৰে লগত ভাই ভনীৰ দৰে থাকিব বিচাৰে এই কথাটো কিন্তু ডাঙৰ ডাঙৰ নিউজবোৰত এই কথাটো ওলাই আছে যে তাত এই ছেক্টৰটোৰ হাৰ্ম হৈছে টুৰিজিম ছেক্টৰটো গতিকে এইটো ডেভেলপ কৰিব লাগে এতিয়াও টুৰিষ্ট গৈছে এনেকুৱা কথা ডাঙৰ কেমেৰা আৰু এনেকুৱা যদি বমটো ঠিলাটো দেখে মাইক্ৰফোনটো দেখে ধুনীয়া ধুনীয়া মানুহ কিছুমান আহি ধুনীয়াকৈ কথা কয় যে কাশ্মীৰী পক্ষত বা আমাৰ যিসকল নাইকিয়া হৈ গ'ল সেই দিনটোত গুলিয়াই মাৰিলে সেইসকল আমাৰে ভাই ভনী আছিলে এনেকৈ কয় কিন্তু অন্তৰৰ পৰা সেইখিনি কথা নকয় অটোৱালাজনক আপোনালোকে দেখিলে প্ৰথমতে কেনেকৈ দম দিছিলে এই ক্লিপটো মই আকৌ এবাৰ লগাই দিছোঁ চাওক প্ৰথমতে অটোৱালাজনে ওলাই ক'ব যে ভিডিঅ' কেলে কৰিছ এনেকুৱা ধৰণৰ কথা কৈছে তাৰপিছত লগে লগে ভিডিঅ' কৰিব নালাগে নেকি এনেকৈ বুলি যেতিয়া বিবৈ যে কৈছে সি লগে লগে হাঁহি এটা মাৰি নিজক ইমান বেলেগকৈ চেঞ্জ কৰি দিলে মানে বুকুত সেই বস্তুটো সোমাই আছে ভাৰতৰ যে তেহেঁতি নহয় কাশ্মীৰী মানুহখিনি ভাৰতীয় নহয় সিহঁতৰ মন মগজুত সোমাই আছে পাকিস্তানৰ যে হয় কিন্তু যেতিয়া কেমেৰা দেখিলে ভাবিলে যে এইটো বেয়া মেছেজ যাব হয়তো বাহিৰৰ ল'ৰা গুচি যাব লগে লগে ইমান ধুনীয়াকৈ চেঞ্জ কৰি দিলে ইমান তৎমুঠত হা বনাও ভিডিঅ' বনাব চাহিয়ে চাওক ভিডিঅ'টো মই লগাই দিছোঁ কিমান সহজে কিমান সোনকালে চেঞ্জ কৰি লৈছে নিজৰ ভুলটো শুধৰাবলৈ চাওক जी वो उठाता है वीडियो क्या हाँ वीडियो क्या उठाता वीडियो नहीं बनाना है वीडियो नहीं बनाना है हाँ बनाओ हाँ जी अरे भाई साहब वीडियो बनाना है अब कश्मीर में अभी अटैक हुआ है आप कुछ बोलना चाहोगे इसके बारे में नहीं बोलना है क्यों बोलना नहीं चाहता है आप लोग हिंदुस्तान का चाल है आप हिंदुस्तान से नहीं है सर हम इंडिया में कश्मीर में रहते हैं कश्मीर में रहते हैं कश्मीर इंडिया जब- का नहीं है कश्मीर भाई साहब कश्मीर इंडिया का नहीं है দেখিলে কেনেকৈ প্ৰথমতে দম দি যেতিয়া সুধিলে যে ভিডিঅ' বনাব নালাগিব নেকি তেতিয়া সি ভাবি পালে তাৰ মগজুত খেলালে যে এইটো কথাটো বেয়া মেছেজ যাব টুৰিষ্ট নাহিব কিবা নাহিব ক'ৰবা ল'ৰা সি লগে লগে চেঞ্জ কৰি দিলে হা বনানা চাহিয়ে ভিডিঅ' আৰু জম্মু কাশ্মীৰৰ কথা যেতিয়া ক'লে সিটো কৈ দিলে যে কাশ্মীৰ ভাৰতৰ নহয় পাকিস্তানৰ আছিল আৰু পাকিস্তান হৈ থাকিব ভাবি চাওক যিখন দেশৰ হাৱা পানী খাই ডাঙৰ হৈছে সেইখন দেশৰে এই কাশ্মীৰী জনতাই এনেকৈ লাঠ মাৰি আছে ভাৰতক আমাক লাঠ মাৰি আছে আৰু আমি ভাবি আছোঁ তেওঁবিলাকৰ সেই ভাল ছাইডটোহে আমি মানে চাই আছোঁ যিটো তেওঁলোকে ঢাকি আচল ৰূপটো তেওঁলোকে ঢাকি অন্য এটা ৰূপ আমাক দেখাই আছে তেওঁবিলাক অতিথিপৰায়ণ তেওঁবিলাক খুব ভাল আমাৰ দুখত তেওঁবিলাক দুখী হৈছে এই বুলি কৈ আছে কিন্তু সেই তাত স্বাৰ্থ আছে মাত্ৰ টুৰিজিমৰ কাৰণেই জম্মু কাশ্মীৰৰ স্বাৰ্থ আছে আৰু আমাৰ ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ তাত ষ্টেপ লওক এনেকুৱা ধৰণৰ কাম কৰক এই সন্ত্ৰাসবাদ জম্মু কাশ্মীৰৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰক লাগিলে পাকিস্তানৰ লগত যুদ্ধ হওক এবাৰে হওক আমাৰ ক্ষতি হ'ব কিন্তু সেই ক্ষতিয়ে ভৱিষ্যতলৈকে পাকিস্তানক এনেকুৱা এটা শিক্ষা দিব যি পাকিস্তানে দ্বিতীয়বাৰ আৰু কৰিবলৈ সাহস কৰিব নোৱাৰিব আৰু সেই কাশ্মীৰী নাগৰিকসকলেও বুজি পাব যে ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ ষ্টেপো ল'ব পাৰে পাকিস্তান সমৰ্থন যদি কৰে গতিকে আহ্বান জনাম ভাৰত চৰকাৰক এই কাশ্মীৰী যিসকল নাগৰিক আছে এই নাগৰিকসকলে পাকিস্তানক সমৰ্থন কৰা নাগৰিকসকলক উচিত শাস্তি দিয়ক কাৰণ ভিডিঅ'টোত মুখবোৰ স্পষ্ট হৈ আছে এইবোৰৰ পৰা ফটো লৈ আপোনালোকে শাস্তি দিব পাৰে আৰু একেবাৰে শেষত বিবয়জক ধন্যবাদ দিবই লাগিব তেখেতে হিন্দীত ভিডিঅ' বনাই আৰু তেখেতে গৈ কাশ্মীৰত উপস্থিত হৈ যি একদম গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বুলি কয় সেইটো আনিছে কিন্তু বহুত ডাঙৰ ডাঙৰ মিডিয়া গৈছে সেইবোৰে এনেকুৱা ধৰণৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো ৰাইজৰ সঁচা কথাটো আনিব পৰা নাই কাৰণ ইমানখিনি মানুহে মিছা কথা নকয়
বি বইজৰ কেমেৰাত ইমানখিনি মানুহে যিখিনি ক'লে ভাৰত বিৰোধী কথাই ক'লে তেওঁবিলাকে ভাৰত মাতা কি জয় ক'ব নোৱাৰে হিন্দুস্তান জিন্দাবাদ বুলি ক'ব নোৱাৰে ইমানখিনি মানুহে তেনেকৈয়ে কৈ আহিল আনকি সৰু ল'ৰা এটাও ক'লে তাৰ মুখ বন্ধ কৰিবলৈ মাক এটা থাপৰ এটাও মাৰিলে ভাবি চাওক চিন্তা কৰিবলগীয়া বিষয় গতিকে শেষত কওঁ জম্মু কাশ্মীৰ আমাৰ হয় ভাৰতৰ হয় আৰু ভাৰতৰ হৈয়ে থাকিব তাত যিমান সন্ত্ৰাসবাদী আহক কোনোবা আহক পাকিস্তানক সমৰ্থন কৰাক তেওঁবিলাকক খেদাই উলিয়াই দিয়া হ'ব জম্মু কাশ্মীৰ আমাৰ ইণ্ডিয়াৰ হৈ থাকিব হিন্দুস্তান জিন্দাবাদ